নৱৰাত্ৰিৰ ব্ৰতটো কেনেকুৱা শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা নৱমী তিথিলৈকে এই 9টা দিন এই ব্ৰতটো কৰে এই অহাকালিৰ পৰা তাৰমানে নৱৰাত্ৰিৰ ব্ৰতটো আৰম্ভ হ'ব এই ব্ৰতটোৰ নিয়ম হৈছে যে এটা মানে পূৰ্ণ কলহ মাটিৰ ঘট এটাত পানী ভৰ্তি কৰে কৰি ৰঙা নীলা আৰু হালধীয়া তিনিডাল সূতাৰে হেতুত মানে গাঁঠি মাৰে মাৰি তিনিটা সেন্দুৰৰ ফুট দিয়ে সেন্দুৰৰ ফুট দি আপোনাৰ কি কৰে তাতে এটা ডাঙৰ চাকি এটাত ঘিয়ে হওক বা তেলে হওক দিয়ে দি সূৰ্যৰ ৰশ্মি ম্যাগনিফাইং গ্লাছে দি তাত চাকিটো জ্বলায় এই পদ্ধতিটো একদম পুৰা তন্ত্ৰবিদ্যাৰ যেটো ফৰ্মেট আৰু নৱৰাত্ৰিৰ ব্ৰতৰ এইটো অভিষ্ট সিদ্ধি হয় ৰাৱণে কৰিছিলে তো এটা কথাটো হ'লগে আপোনাৰ এই 9টা দিনত 9টা কমিটমেন্ট থাকে প্ৰথম দিনাখন আমি মানে প্ৰথম দিনাখন সংকল্প লয় যে মোৰ ভিতৰত যিমান অসৎ ভাৱ আছে নিগেটিভ ভাৱ আছে এই ভাৱখিনিক মই দমন কৰিম হেতু হৈছে প্ৰথম দিনাৰ সংকল্প নৱৰাত্ৰিৰ ব্ৰতত মানুহে পানী বা ফলমূল খাব লাগে দিনত আৰু গধূলি হবিজ কৰা বুলি কয় হবিজ কৰা মতলব নিমখ ভাত এইটো সন্ধৱ লবণ যেটো এই ধৰণৰ বস্তুৰে খাব লাগে হা এটোৰে খাব লাগে নিয়ম এটো গধূলি হবিজ কৰিব লাগে আৰু এই প্ৰথম দিনাখন ব্ৰতটো হৈছে যে অসৎ ভাৱ মোৰ ভিতৰত যিখিনি আছে এখিনি মই কন্ট্ৰোল কৰা আজিৰ পৰা চেষ্টা কৰিম মা দুৰ্গা মই তোমাক এটা বেছ সাক্ষী হিচাপত লৈছো আৰু হিদিনাখন প্ৰতিপদ দেৱী হিদিনাখন দুৰ্গা দেৱীক শৈলীপুত্ৰী বুলি পূজা কৰিব লাগে আৰু হিদিনাখন বগা ড্ৰেছ পিন্ধিব লাগে গোটেই দিনটো আৰু কথাটো হ'লগে এই যে ঘটটো আমি দিম তাতে আমি নৱপত্ৰিকাটো সংযোজন কৰিব লাগে ইয়াতো কলহটোৰ ভিতৰটো ভৰাব পাৰে কিন্তু যেহেতু পানী ভৰ্তি থাকে কলহটোৰ কাষতো বান্ধিব পাৰে এই নৱপত্ৰিকাটো কি মই যদি কোনোবাই লিখি ল'ব পাৰে তাতে তাৰমানে কি হয় কলপুলি কচু হালধি গছ জয়ন্তী ফুল যে আছে জয়ন্তী বেলপাত ডালিম অশোক মানকচু আৰু ধান এই 9টা নৱপত্ৰিকা এই কলহটোৰ কাষতো বান্ধিব পাৰে মাজতো সোমাই দিব পাৰে তো এই নৱপত্ৰিকা লৈ প্ৰথম দিনাখন দেৱীক শৈলীপুত্ৰী বুলি শৈলপুত্ৰী বুলি ঘি আৰু গাখীৰ দি পূজা কৰিব লাগে হেতুৰে পূজা কৰিলে বগা দেশনে পুৱা কৰিব দুপৰীয়া কৰিব গধূলি কৰিব তিনিবাৰ কৰিব লাগে আৰু সেই পূজাটো কৰিলে কি হয় এইটোৰ ফলটো এনেকুৱা ঘৰত যদি ক্যান্সাৰ পেশেন্ট আছে বা যদি দুৰাৰোগ্য প্ৰবলেম আছে আৰু যদি আপোনাৰ কিবা এটা টাৰ্গেট আছে যে মোৰ লৰাটোৱে মেডিকেল পাব লাগে বা আইএস অফিচাৰ পাবই লাগে এনেকুৱা ধৰণৰ যাৰ এটা যা কাবাৰ বাচ্চাই নাই বা কাৰোবাৰ চাকৰি নাই এটা সংকল্প থাকে এই বস্তুটো যদি ঘি আৰু গাখীৰ দি পূজা কৰে আৰু 16 বিধ ফল দিব লাগে তাতে পূজাটো 16 বিধ ফল দি পূজা কৰিলে মনৰ আশা পূৰণ হয় আৰু ক্ৰিটিকেল বেমাৰ বিলাক ভাল পায় তো সেকেন্ড দিনাখনৰ সংকল্প হৈছে যে সৎ চিন্তাৰ উদ্ৰেক অৰ্থাৎ আজিৰ পৰা মই ভাল চিন্তা কৰিম সেকেন্ড দিনাখন দ্বিতীয় তিথিত এইটো এটা কমিটমেন্ট থাকে যে মা দুৰ্গা তোমাক মই কলো আজিৰ পৰা মই ভাল চিন্তা কৰিম আৰু এইটো ধৰণে মই মাইন্ডটো ডেভেলপ কৰিম সেই ধৰণে কৰি সেকেন্ড দিনাখন দেৱীক ব্ৰহ্মচাৰিণী বুলি সম্বোধন কৰিব লাগে দুৰ্গা মাক মাতা নাম বেলেগ বেলেগ সেকেন্ড দিনাখন দেৱীক মাতিব লাগে ব্ৰহ্মচাৰিণী আৰু চেনি আৰু বাতাসা বা বগা মিঠাই দি পূজা কৰিব লাগে আৰু 16 বিধ ফল কিন্তু দিব লাগিব দিলে কি হয় সাধনা বা মনৰ যাৰ কিবা এটা টাৰ্গেট আছে টাৰ্গেটটো মানে ঠিক হয় আৰু লৰা ছোৱালীৰ পঢ়াত একাগ্ৰতা বাঢ়ে বা বিদ্যাস্থানটো ভাল হয় 3 নম্বৰ দিনাখন আমাৰ মেইন হ'ব যে আত্মবিশ্বাস অৰ্থাৎ সেলফ কনফিডেন্সটো মই ডেভেলপ কৰিম হেতু এটা কমিটমেন্ট কৰি তৃতীয় তিথিত শুক্লপক্ষৰ তৃতীয় তিথিত এই ব্ৰতটো ৰাখা হয় তৃতীয় দিনাখন দেৱীক আমি মানে পিং মানে কমলা ৰঙৰ ড্ৰেছ পিন্ধিম আৰু দেৱীক সম্বোধন কৰিম চন্দ্ৰঘণ্টা দেৱী বুলি হিদিনাখন গাখীৰ আৰু পায়সেদি পূজা কৰিব লাগে 16 বিধ ফলেদি পূজা কৰিব লাগে তেতিয়া টেনচন কমে খং কমে আৰু শত্ৰু কমি যায় ইয়াৰ মাজতে মই দুটা কথা পাহৰিছো প্ৰতিপদ তিথিত শুভ ৰং হৈছে বগা দ্বিতীয় দিনাখন ৰংটো নীলা ড্ৰেছ পিন্ধি পূজা কৰিব লাগে ৰঙৰ লগত কথা থাকে আৰু 4 নম্বৰ দিনাখন দেৱীক আমি স্কন্দ মাতা কুষ্মাণ্ড দেৱী বুলি মানে সম্বোধন কৰিব লাগে কুষ্মাণ্ড দেৱী বুলি সম্বোধন কৰিব লাগে আৰু চতুৰ্থ দিনাখনৰ ব্ৰত হৈছে বীৰ্য শক্তি ধাৰণম অৰ্থাৎ এটো সংস্কৃতত কয় বীৰ্য ধাৰণম ব্ৰহ্মচৰ্য ব্ৰতম সূৰ্য বীৰ্যটো এটা শক্তি পাৱাৰ এই বস্তুটোত মই কন্ট্ৰোল ৰাখিম ইংৰাজীত শৰ্ট ফৰ্মত সেক্স কন্ট্ৰোল যেটো কয় তাৰমানে মই সব ধৰণৰ কাম বাসনাটোক মই কন্ট্ৰোল ৰাখিব পৰা ক্ষমতাটো ডেভেলপ কৰিম হেতু হৈছে চতুৰ্থ দিনৰ কমিটমেন্ট কৰি সেই ব্ৰতটো ৰাখে যাতে মই যিমান পৰিস্থিতিত মই নিজক কন্ট্ৰোলত ৰাখিম হেতু হৈছে তো হিদিনাখন গ্ৰীন ৰঙৰ ড্ৰেছ পিন্ধি
কুষ্মাণ্ড দেৱী বুলি দেৱীক পূজা কৰিব লাগে চতুৰ্থ দিনা চতুৰ্থ দিনাখন দেৱীক মালপোৱা দি পূজা কৰিব লাগে মালপোৱা যে চাউল বা গুড়ি দি আৰু 16 বিধ দিব লাগে তেতিয়াহ'লে কি হয় ধাৰণা আছে যে কস্মিক পৃথিৱীখনত তাৰমানে কস্মিক ৰেৰ দ্বাৰা সৃষ্টি হৈছিল আৰু এই কস্মিক যিটো পজিটিভ এনাৰ্জিবিলাক থাকে এই এনাৰ্জি আমাৰ জীৱনত ক্ৰিয়া কৰে সেই বস্তুটোৰ ডেভেলপমেণ্টটো বেছিকৈ হয় তো গোটেই পৃথিৱীটো এটা এটা কস্মিক এগৰ নিচিনা কেলকুলেশ্যন হয় এইবিলাক এষ্ট্ৰফিজিক্সৰ বস্তু একচুৱেলি তো মই ইয়াতে সেইটো দিশত বেছি ক'ব নাযাওঁ যেহেতুকে ধৰ্মীয় প্ৰগ্ৰেম তো কথাটো হৈছে কি চতুৰ্থ দিনাখন আমি বীৰ্য শক্তি ছেক্স কণ্ট্ৰল যিটো ইংৰাজীত কয় সেইটো কণ্ট্ৰলৰ কাৰণে তপস্যা হিচাপত ল'ম আৰু চতুৰ্থ দিনা কুষ্মাণ্ড দেৱী বুলি সম্বোধন কৰিম দেৱীক আৰু গ্ৰীণ কালাৰৰ সেউজীয়া কালাৰৰ ড্ৰেছ পিন্ধি মালপোৱাই দি পূজা দিম আৰু 16 বিধ ফল দিম এই বস্তুটোৰ পৰা ফল যদি কিবা নিগেটিভ এনাৰ্জি আছে বডিত যিবিলাক থাকে সেইবিলাক কমি আহে আৰু সন্তান সুখ পায় 5 নম্বৰ দিনাখন আমি সংকল্প ল'ম যে আত্মবিশ্লেষণ অৰ্থাৎ সেলফ এনালাইসিস ইংৰাজীত যে মইনো কি কৰিলোঁ ক'ত ভুল হ'ল কোনটো কৰা উচিত নহয় কোনটো বেছি কৰা দৰকাৰ নিজকে নিজে সেলফ এনালাইসিস কৰাৰ কাৰণে দেৱীক এটা কমিটমেণ্ট কৰে যে হে মা আজি 5 নম্বৰ দিন আজি 5 নম্বৰ দিনত মই সংকল্প লৈছোঁ যে মই নিজকে নিজে এনালাইসিস কৰিম সেলফ এনালাইসিস আৰু হিদিনাখন দেৱীক আমি স্কন্দ মাতা বুলি সম্বোধন কৰিব লাগে দেৱীৰ নাম সদায় বেলেগ বেলেগ স্কন্দ মাতা বুলি পূজা কৰিব লাগে বা পঞ্চমী বুলি মাতিব পাৰে হিদিনাখন কলেদি পূজা কৰিব লাগে 16 বিধ ফল লাগিব আৰু হিদিনাখনৰ ৰংটো বগা হ'ব বগা ড্ৰেছ পিন্ধি কৰিব লাগে 6 নম্বৰ দিনাখন সংযম অৰ্থাৎ কণ্ট্ৰল হে মা মই কোনো পৰিস্থিতিতে মই লৰি নাযাওঁ কণ্ট্ৰল আৰু ব্যক্তিত্ব ডেভেলপমেণ্টটো এটা কমিটমেণ্ট সেইটো কৰিবৰ কাৰণে মই ডেভেলপ কৰিব ট্ৰাই কৰিম 6 নম্বৰ দিনাখন সংযম গুণটো মানে ডেভেলপ কৰাৰ কাৰণে সংকল্প লোৱা যায় আৰু 6 নম্বৰ দিনা দেৱীক কাত্যায়নী বুলি সম্বোধন কৰিব লাগে হে মা কাত্যায়নী মই নিজে কণ্ট্ৰল হ'বলৈ কমিটমেণ্ট কৰি এই ব্ৰতটো ৰাখিছোঁ আজি পুৱা দুপৰীয়া গধূলি 3 বাৰ পূজা হ'ব পূজাটোত দেৱীক সিদিনাখন আমি কল দি পূজা কৰিম আৰু 16 বিধ ফল দিব তেতিয়া হেলথৰ কাৰণে ভাল আৰু শত্ৰু দমন হয় আৰু কোৰ্ট কাছাৰী চলি থকা মানুহৰ কোৰ্ট কাছাৰীটো ভাললৈ আহে 7 নম্বৰ দিনাখন আমি সংকল্প ল'ম যে মা ধৈৰ্য আৰু সহ্যটো বহুত ডাঙৰ প্ৰপাৰ্টি মানুহৰ জীৱনত গতিকে ধৈৰ্য আৰু সহ্যটো মই আজিৰ পৰা ডেভেলপ কৰিম মই মোৰ ব্যক্তিগত জীৱনত বহুত ডাঙৰ মিনিষ্টাৰ ডাঙৰ দেখিছোঁ যে এইবিলাক মানে হাইয়েষ্ট ধৈৰ্য ধৰে মই পাৰ্চনেলি বহুত মিনিষ্টাৰ বা বহুত এইবিলাক গভৰ্ণৰ চিফ জাষ্টিছলৈকে মোৰ লগত পাৰ্চনেলি তেওঁলোক ভাল মই দেখিছোঁ তেওঁলোকে জীৱন জানি বহুত ধৈৰ্য ধৰে তো ধৈৰ্য আৰু সহ্যটো ডাঙৰ প্ৰপাৰ্টি এটা মানুহৰ তো আমি কি কৰিম 7 নম্বৰ দিনাখন দেৱীক ক'ম যে মা মই দেৱীক আমি সিদিনাখন 7 নম্বৰ দিনাখন কাল ৰাত্ৰি বুলি সম্বোধন কৰিম আৰু বগা ৰঙৰ ড্ৰেছ পিন্ধি দেৱীক গুড়েদি পূজা কৰিম গুড় আৰু নেমুটেঙা এই নেমুটেঙা যে আছে নেমুটেঙা আৰু গুড়েদি পূজা কৰিম এইবিলাক কিছু ফৰ্মেট কিহেদি কাক পূজা কৰিলে বশীকৰণ হয় এইটো বশীকৰণ মানে সন্তুষ্ট কৰা কিছুমান পদ্ধতি তো দেৱীক আমি 7 দিনাখন কাল ৰাত্ৰি বুলি সম্বোধন কৰিম আৰু দেৱীক ক'ম যে মা মোৰ ধৈৰ্য সহ্য গুণটো ডেভেলপ কৰা সেইটো হৈছে এইদিনাখন কৰা আৰু এইটোৰ পৰা কি হয় মানুহৰ শত্ৰু কমে আৰু আপোনাৰ মুক্তিদান হয় মানে ভাল হয় তাৰপিছত 8 নম্বৰ দিনাখন আমি দেৱীক কম যে উদ্যম শক্তিটো মোক ডেভেলপ কৰাৰ ক্ষমতা দিয়া অৰ্থাৎ মই যাতে এনাৰ্জেটিক হওঁ ইংৰাজীত যিটো এনাৰ্জেটিক সেই সংকল্পৰে মা দেৱী মই তোমাক আজি সংকল্প লৈ ব্ৰতটো ৰাখিছোঁ আজি তোমাক মই মহাগৌৰী বুলি সম্বোধন কৰিম আৰু আজিৰ দিনটোত মোৰ ড্ৰেছ পিন্ধিম মই পিংক কালাৰ গুলপীয়া ড্ৰেছ পিন্ধি মহাগৌৰী বুলি দেৱীক নাৰিকল দি পূজা কৰিম আৰু 16 বিধ ফল থাকিব তেতিয়া কি হয় যদি অষ্টমী তিথিৰ দিনা দেৱীক মহাগৌৰী বুলি সম্বোধন কৰি পিংক কালাৰৰ ড্ৰেছ পিন্ধি নাৰিকলেদি পূজা কৰা হয় তেতিয়াহ'লে কি হয় সন্তানহীনৰ সন্তান হয় কাৰোবাৰ যদি ল'ৰা নাই সি ল'ৰাও পাব কাৰোবাৰ যদি ল'ৰা ছোৱালী মদ খাই সংগদোষত নষ্ট হ'ব ধৰিছে বাৰে ফেল চেল কৰে সেই বস্তুখিনি ডেভেলপ হয় বুলি প্ৰবাদ আছে অৰ্থাৎ সন্তানৰ কাৰণে 8 নম্বৰ দিনটো ৰাখিব লাগে কিন্তু 8 নম্বৰ দিনৰ আমাৰ মেইন সংকল্প হৈছে যে মই এনাৰ্জেটিক হ'বৰ কাৰণে সংকল্প লৈছোঁ তাৰপিছত 9 নম্বৰ দিনাখন আমি লাষ্ট চব বাদ দিলোঁ এই 8টা দিন বেলেগ টপিকছত নিজকে সংশোধন কৰিলোঁ পিউৰিফাই কৰিলোঁ এইটো যেনেকৈ একুৱাগাৰ্ডত বেক ৱাছ কৰি পানীটো চাফা কৰে এই 8টা দিনত আমি নিজকে চব ধৰণৰ ডেভেলপমেণ্ট কৰি 9 নম্বৰ দিনাটো হৈছে হে মা এই 8টা দিনত মইতো বহুত সংকল্প লওঁ 9 নম্বৰ দিনাখন মোৰ সৎ জ্ঞান ডেভেলপ হওক বুলি সংকল্প ল'ম যে মই অকল যাতে পজিটিভ চিন্তাবিলাকহে ডেভেলপ কৰিব পাৰোঁ সেইটো
সংকল্প লোৱা যায় আৰু সিদিনাখন দেৱীক সিদ্ধিদাত্ৰী বুলি সম্বোধন কৰিব লাগে আৰু আকাশী নীলা স্কাই ব্লু ড্ৰেছ পিন্ধিব লাগে আৰু সিদিনাখন দেৱীক ডালিমেদি পূজা কৰিব লাগে ডালিম আনাৰ দি পূজা কৰিব লাগে 16 বিধ কিন্তু ফল থাকিবই তেতিয়া অভিষ্ট সিদ্ধি হয় মনৰ আশা পূৰ্ণ হয় আৰু এই গোটেই ব্ৰতটোত নিয়মমতে পানী বা ফলমূল জাতীয় বস্তু খাবই লাগে তো এইখিনি হৈছে নৱৰাত্ৰিৰ ব্ৰত এই নৱৰাত্ৰিৰ ব্ৰতত মানুহে এই মাহটোত মাতৃপক্ষ নিৰামিষ খাব লাগে আপ টু দশেৰালৈকে লক্ষী পূজালৈকে এইটো এটা নিয়ম এটা বহুতে নাখায় সেইটো মোৰ ক'ব লগা নাই কিন্তু আমি এটা ধৰ্মীয় প্ৰগ্ৰেম কৰিছোঁ আমাৰ কোৱা কথাখিনি আমি কৈছোঁ এই কথাখিনিত নিৰামিষ খাব লাগে গোটেই আজিৰ পৰাই আপ টু দশমী লক্ষী পূজা এই এটা সিৰিজ তাৰমানে এইকেইটা দিন নিৰামিষ খাব লাগে নিয়মমতে তো এই নৱৰাত্ৰিটোৰ বহুত কিছু সাইণ্টিফিক ব্যাখ্যাও আছে এইটো এটা মাধ্যম যিটো মাধ্যমেদি আপুনি শৰীৰৰ পৰা মনৰ পৰা গোটেই বস্তুখিনিত আপোনাৰ কন্ট্ৰোল কৰাৰ এটা প্ৰয়াস মানে চেষ্টা এটা কৰে যাতে তাৰ পৰা যদি 2% যদি মানুহজনৰ ডেভেলপ হয় তেতিয়া হলে এই নৱৰাত্ৰি ফলটো পাতিম এটা সময় আমি বিৰতি লম